ধিঙৰ লালিপথাৰ গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিৰ নামত পঞ্চায়তৰ প্ৰাক্তন সভাপতি আৰু গাঁওবুঢ়াৰ ভয়ংকৰ কাণ্ড। বন্ধৰ দিনা পঞ্চায়ত কাৰ্যালয়ৰ তলা খুলি লৈ গ'ল গাঁও সভাত হিতাধিকাৰীসকলে জমা দিয়া অৰুণোদয় আঁচনিৰ নথি পত্ৰ। আকৌ জনাব ওলাইছোঁ অল আছাম নিউজ 30 দৰ্শকসকলক, ধিঙৰ লালিপথাৰ গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিৰ নামত পঞ্চায়তৰ প্ৰাক্তন সভাপতি আৰু গাঁওবুঢ়াৰ ভয়ংকৰ কাণ্ড। বন্ধৰ দিনা পঞ্চায়ত কাৰ্যালয়ৰ তলা খুলি লৈ গ'ল গাঁও সভাত হিতাধিকাৰীসকলে জমা দিয়া অৰুণোদয় আঁচনিৰ নথি পত্ৰ লৈ যোৱা দৃশ্য বন্দী কেমেৰাত। হালকাটি পথাৰ গাঁৱৰ গাঁওবুঢ়া বাবুল আহমেদ আৰু পঞ্চায়তৰ প্ৰাক্তন প্ৰতিনিধি আইজুল হকে লৈ যায় নথি পত্ৰসমূহ, যাৰ বাবে জাঙুৰ খাই উঠিছে পঞ্চায়তৰ হিতাধিকাৰীসকল। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ নামত ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা প্ৰদান কৰাৰ পিছতো লালিপথাৰ গাঁও পঞ্চায়তত সংঘটিত হৈছে এই ঘটনা। এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। উল্লেখ্য যে গাঁও সভাত উপযুক্ত হিতাধিকাৰী জমা দিয়া নথি পত্ৰ সলনি কৰি নিজৰ খেয়াল খুচি মতে ধনৰ বিনিময়ত অন্য ব্যক্তিক অৰুণোদয় আঁচনি প্ৰদান কৰাৰ সন্দেহ ৰাইজৰ। স্থানীয় ৰাইজে কি কৈছে আপোনালোকে শুনিব। হেৰি অভিযোগ আহিছে, ভোট গেটে কৈছে যে চাবিটো জোৰ জবস্তি কাঢ়ি লৈ গৈছে, কিমান দূৰ সঁচা কথাটো? আছে আমদানি ভিতরতে বাড়িয়ে দিয়ে দমদম করতেছে চাবি দিবার লাগে দিছে বলে তারা এনে ভোট গেটে কি চাবি এনে দি দিছিলে না জোৰ জবস্তি লৈ গৈছে তাৰ হাতৰ পৰা? দমদমি করছে আর ধমক দিছে। আপোনালোকে ইয়াত কাম কৰি আছিলে তেতিয়া? কিমানজন মানুহ আছিলে তেতিয়া পঞ্চায়তত উপস্থিত? 3-4 জন আছেন। আমরা আসলাম ভিতরে, আমি আসলাম ভিতরে আর বাইরেও আছেন কয়েকজন। কোন কোন আহিছিলে নাম কেইটা কওকচোন। আমি অন্য মানুষ চিনি না, খালি আইজুল চিনি। আইজুল আহিছিল, হ্যাঁ ছিল কওকচোন। কালা বন্ধর দিন জল ফিকে আর কইতেছে বন্ধর দিন আমরা গোটা একটু সাফ করে দিন। বাদে আমার এটা ক্যান্সেল, বাদে আমি আহারে ঘরের ভিতরে সাফ করতেছি। সাফা মানে পঞ্চায়তৰ কোঠালি সাফা কৰি বৈছাছিলে? সাফ করতেছে। আমার হাজবেন্ড আছেন, বাইরে সাফ করতেছে, আমি ঘরের ভিতরে সাফ করতেছি। ওদের পিছনে দিয়ে জল ফিলে দমদমি করতেছে। বাদে আমরা বাইরে দেখছি, বাদে এই বস্তু দিলে তারা যাইতেছে। আমি এই তরি জানি। আপনার হাজবেন্ড মানে ফোর গেট? হ্যাঁ। নাই ঘটনা এইটো হল, যোৱাকালি বন্ধ আছিলে, পিছত মোৰ তাত চাবিটো থাকি। কি বন্ধ আছিলে মানে? অফিস বন্ধ আছে। পিছত মই এইবিলাক লেতেৰা মেতেৰা হৈ আছে যে বন্ধ পাইছোঁ, ভাবিছোঁ চাফা কৰি দিওঁ, মানুহ টানো আহে, চাফা কৰি দিলে মানুহে ভাল ক'ব আৰু। হা, পিছত মই খোলাৰ পিছত কাম কাজ কৰি আছে, মানুহলৈ কাম কৰি আছোঁ যে মানুহবিলাক আছে। আপুনি কোন হয় মানে? মই পিয়ন চকীদাৰ, ফোর্ট গেট। পিছে পিছত সিহঁতে আহি পেলাই আমাৰ লগত জোৰ জবস্তি লগাইছে। কোনে কোনে? এই 6-7টা মানুহ, আইজুল আৰু হেৰি বাবুল আৰু লগৰকেইটাই কি আছিলে মই ক'ব নোৱাৰো। বাবুল কোন হয় এনে? বাবুল গাঁওবুঢ়া বুলি কয় মানুহ। গাঁওবুঢ়া। পিছত সিহঁতে জোৰ জবস্তি কৰি বাবুক দি পেলাই বস্তুখিনি আমাৰ পৰা লৈ গ'ল। চাবি কাৰ হাতত আছিলে? আপোনাৰ হাতত আছিল। আপোনাক কি ভয় ভাবুকি দিছিলে নেকি? কি কৈছিল আপোনাক? কৈছে দিব লাগিব, মচম দিছে, দিব লাগিব বুলি কৈছে। কি দিব লাগিব বুলি কৈছিলে? পিছত নিদিলে অসুবিধা হ'ব। আপোনাৰ অফিচৰ ভিতৰত কি আছিলে আচলতে? হেৰি আছিলে, ডকুমেণ্টছ আছিলে। কিহৰ ডকুমেণ্টছ? অৰুণোদয়ৰ ডকুমেণ্টছ। অৰুণোদয়ৰ। কি ভাবে আপুনি ডকুমেণ্টছখিনি লৈ পেলাই সিহঁতে কি কৰিছে বুলি ভাবে? কি কৰিছে সিহঁতে ওলাই লৈ গ'ল ডকুমেণ্টছখিনি, পিছত কি কৰিছে এইটো মই ক'ব। আপুনি ছেক্ৰেটাৰীক জনাইছিলে? ছেক্ৰেটাৰীক ফোন মাৰিছোঁ 2-3বাৰ, মানে ৰিচিভ কৰা নাই। ফোন ধৰা নাই? পিছত মজাৰুল যে আমাৰ এই ইনচাৰ্জ আছে যে বিজেপিৰ পৰা দিছে, মজাৰুল কৈছোঁ যে এনেকুৱা কথা, সিহঁতে ফাইল চাইল দিব বিচাৰি আছে, ফাইল লৈ ওলাই গৈ আছে। মজাৰুলে কৈছে তাৰ লগত সিহঁতৰ লগত কথা হৈছে আকৌ মাজৰ লগত কথা হৈ পেলাই সিহঁতে মাজৰো মানা কৰিছে, নিবৰ কাৰণে মানা কৰিছে, তথাপিও সিহঁতে জোৰ জবস্তি কৰি মানুহ মানে 12-13 মান হ'ব। 12-13 মান ফ্ৰম কোনে কোনে লৈ গৈছিলে ওলাই লৈ গৈছে? আইজুল আৰু হেৰি বাবুল আৰু সেই বাকী লগৰকেইটাও লৈ গৈছে। আইজুল কোন? প্ৰাক্তন প্ৰেচিডেণ্ট। আৰু হাজবেণ্ড সেইটো আছিলে। ইতিমধ্যে পুলিচ আহিছিলে দেখা গৈছে? পুলিচ আহিছিল। লালিপথার কাগজ জমা দিছে পঞ্চায়েত, হে পঞ্চায়েতের কাগজ নে শাল কাটি নেগা ফেসিটে নে শাল কাটি গা ঘুরা লয়ে জায়গা। কারণ কি লালিপথার কি আমরা মানুষ নাই? প্রেসিডেন্টের নাম কি? আইজুল প্রেসিডেন্ট। বাবুল ইসলাম। কি করেছে লোকে? হেরা কাগজ আজ বন্ধর দিন কাগজ লয়ে গেছে গা, ইন্ডিকা বইরা হেরিয়া সারা কাগজ লয়ে গেছে গা। এডি করবো অরুণোদয়ের কাগজ, এডি তলা তলা টেহা লইব আর কাম করবো, গরিব প্রে মারবো।
এরম বাড়ি বাড়া পঞ্চায়েত মাটি সম্পত্তি দেয়া কিনো একটা সুবিধা মানে একটা গরিব মানুষ কাম কাজ করে পায় অরুণোদয় দুবার হয়ে দিছি টেহা লাগে টেহা ছাড়া করে দে না নিচে গাইন টেহা লয়ে লয়ে কাম করে দিব আমরা পাইতাম না মানে মানুষ কেইজনমান আহিছিল আহিলেতো বহুত মানুহ ৰাইজতো আহিব পাৰে আহি পেলাই মানে ইয়াত মই খাৰা হৈ আছো খাৰা হোৱাৰ পিছত মানে কি লিখি আছো মানে প্ৰেচিডেণ্ট আৰু বাবুল ঘৰৰ ভিতৰত সোমাইছে এতিয়া এক্স প্ৰেচিডেণ্ট নিটো আহিব পাৰে বৰ্তমানতো প্ৰেচিডেণ্ট নহয় আহি পেলাই সিহঁতৰ কাগজ পাতি উল্টা পাল্টা কৰি আছে চাই আছে আৰু চাব পাৰে চবৰে অধিকাৰ আছে পিছত মানে কি মই ইয়াত বহি চেৰত বহি পেলাই মানে বাবুল আৰু আইজুল যে কয় বুলি সিহঁতে মানে বান্দৰ দুটামান লৈ পেলাই মানে 4-5টা বান্দৰ লৈ মানে ওলাই গৈ আছে তেতিয়া মানে সুধিছো মানে এইকেইটা ক'ত লৈ গৈ আছে তেওঁ লৈ গৈ পিছত মানে এইবিলাক লৈ গ'ল আৰু মোৰ দৰকাৰ নাই মই কমিউনিটি নাই মই তাক সিহঁতক সুধিছো লগত মানে মোক চিনাকি সেইবিলাক মই চিনি নাপাওঁ মানুহ কেইজনমানৰ আছিল বাবুল কি হয় কি কৰে বাবুল বাবুল মানে শুনো আৰু মানে সি গাঁওবুঢ়া বুলি গাঁওবুঢ়া নে কি না চৰকাৰী গাঁওবুঢ়া মইতো ক'ব নোৱাৰো ভালকে সি এবাৰ মানে পালে নে নাপালে সি ক'ব পাৰিব এতিয়া কাগজখিনি ওলাই লৈ গৈছিলে ফ'ৰ্থ গেট নাছিলে নেকি ইয়াতে আছিলে সিহঁতে মানে আগতে কথা বাৰ্তা পাতি আছে ইয়াত মই দেখা মতে ইয়াত এইখিনি আৰু আজি দেখিছো আজি পুলিচ আহিছিলে কৰিলে এতিয়া চালে মানুহ মানে কি কথা সঁচা নাই কি নিচে নেকি কোনোবা ইয়াত কাম কৰি আছে ইয়াত কালিতো বন্ধৰ দিন মানে সেইটো কথা মানুহ ৰাইজে মানে এইটো কৈ আছে মানে বন্ধৰ দিন কেনেকে আহিব কেলে আহিলে কেলে ওলাই লৈ গ'ল ইমান কাগজ পাতি সেইটো মানে ডাউট কৰিছে কি লৈ গৈছিলে ওলাই পেলাই গম পাই না আপোনালোকে ভাণ্ডল আৰু কাগজৰ ভাণ্ডল কিহৰ বান্ডিল গম পাই এইটো কি এটা এপ্লাই কৰিছো কি অৰুণোদয় কনফাৰ্ম নে অৰুণোদয় বুলি কনফাৰ্ম এইটো মই দেখা নাই মই মানে কি লৈ গৈছে যেতিয়া মই কেনেকে দেখিম না